মই খালো তে দিনত 2টা বজাৰ পেৰে এই বৰফত দিয়া ঠাণ্ডা বটল কিমান খোৱালো মনত আছে 200 টকা খৰচ হৈছে ইটাক লাগি দে কক ইটা বুদ্ধিটো কক হ'ব ৰ বাপা আৰে হ'ব ৰ কম ৰ ঐ গৰমটো কমাক ৰচোন এই কি গৰম কমক দক দিনত 2টা বজাৰ পেৰে গৰম কমক বোলে আপোনাক কিমান ঠাণ্ডা খোৱালো 200 টকা খৰচ কৰিলো ইটাক লাগি কথাটো কক ইতে তাতে কি হ'ল কি তাতে কি হ'ল বটল মাৰি মাথা ফালি দিম ৰহে বাপা ৰে তই গাছ জকৰা দি কি কথাগিলা ক'ব লাগছা হে জালি হা ঐ মই তোক বুদ্ধি দিম কিন্তু মই কৈছো কি ইটা নহয় গৰমৰ দিনত নহয় ঠাণ্ডাৰ দিনত সেইকাৰণে মই তোক বাৰে বাৰে কৈ আছো জিন গৰমটো যাবা দি ঠাণ্ডাৰ দিন আহিবা দি তেইতা কম কি ঠাণ্ডাৰ দিন আপোনাক মই আজি ক'ত গলি বুঢ়া কাৰাখানা ক'ত পলালি তই মোক ঠগি খালি তোক মই আজি তোক মই ভেটাকানা মই যদি তোৰ পৰা 200 টকাটো লৈ ল'ব নোৱাৰো তোক মই চাবি ভাওনা নাইকা দিম কৈ দিলো কি যে হ'ব নহয় অসমত চাগে এইখনেই একমাত্ৰ আউটপোষ্ট য'ত কমপ্লেইন বোলা বস্তুটো নাই বুলিবই পাৰি আৰু ইয়াতে ডিউটি দিওঁতে ডেকাদাৰ টোপনি চোৰ ডকাইতৰে গিজগিজাই থকা হ'লে চাগে ব্লাষ্ট হৈ মৰিয়ে থাকিলেহেঁতেন ডেকাদা জয় হিন্দ হৰমে ইমান টোপনি যে কিয় হে নকপাদা মাইকেলক দিনটো ঠেলাত লৈ ঘূৰে ফুৰাওঁতে গেল কিয় কিয় মানে মাইকেলৰ গোটাই মুখেদি ফেন ওলে ৰাস্তাত পৰি আছিল নহয় মণ্ডল দাই দেখা পাই ক'লাক মাইকেলৰ মিৰ্গী হৈছে বলক হস্পিটেলত লৈ যাওঁ গেল তাৰ পৰাই যাই আছো মাইকেলেতো হঠাৎ আধা ৰাস্তাত শাৰী পাই ক'লাক মই পুলিচত জইন কৰিম তাতে সেই প্ৰেক্টিচ কৰি থাকোঁতে তাৰ বোলে মূৰ ঘূৰে পৰি গেল পুলিচত চাকৰি কৰাটো ইমান সহজ বুলি মানুহবোৰে কিয় ভাবে বাৰু পুলিচ আৰক্ষী ইমান সহজ নহয় বুজিছে বাৰু ডেকাদা আৰক্ষী মানে কি কওক আৰক্ষী মানে কি আৰক্ষী ন ৰবা আৰক্ষী মানে হৈছে আনা ৰ মানে হৈছে ৰকৰা আৰু খি মানে হৈছে ক্ষীৰ মানে তোমাক সহজ ভাষাত ক'ব লাগলি মালটো ক্ষীৰে আনাকে আৰক্ষী বোলে কি ইমান দিনে সেইটোৱে বুজিলে হা চব আপোনাৰ দৰে বুলি ভাবিছে নেকি আপোনালোকৰ দৰে পুলিচৰ কাৰণে এই ডিপাৰ্টমেণ্টৰ বদনাম হৈ থাকে চবকে ঘুষখোৰ বুলি ভাবে বাপৰে বাপ ইনকে মই নৰো দে মই দেখোন খোজে পাতিব নোৱাৰা হলো ৰব গৰম নিমখত টোপলাই দি সেকি দিলি ভাল পাই যাব চাও দে ৰবা পুৰি মাৰো দেখোন এখনি যদি সহ্য কৰিব নোৱাৰে কেনেকে পুলিচে চাকৰি কৰিব ৰবাচোন ৰবা কি পুলিচ কোনি পুলিচ মোক খবাত নেদাকে মনে মনে পুলিচ হৈ গেল ৰহ ময়ো প্ৰেক্টিচ মাৰি আছো ময়ো পুলিচ হৈহে এৰিম মেন বেটা পুলিচ হৈ তাৰ নমুনা নাচাই কিয়া তাৰ নমুনা ইনকে নবা মই আৰু ৰখাব নোৱাৰিম বুজছ না একডাল ৰছী বান্ধাকে য কি ৰছী কি কৰে আপনি আপনি হইরে দিব না কোন কটা সাহে আহে মনে থাকা এডাল পাইখানা দাল ৰছী বান্ধা দিছো মই ঘৰৰ এতে দিলি
ঘৰটো ভাঙবা লাগব বুলি আপুনি পায়খানাত খৈৰা দিব হয়নে অ' মাই অ' বুধেশ্বৰ দা অ' আলয়া দা নহয় আপাৰে মনে মনে ৰাখাছো এনডাল মোৰ যিডাল বিহুচি মই পাইখানাত যাই নহ'লে বহিবাই নোৱাৰিম জানো না এতিয়া ৰছীডাল বান্ধা থাকিলে অন্তত ৰছীডালত ধৰি ধৰি ইমান সৰু কথাটো আইও। আপুনি মোক ভালকে বুজাই দিবা নৰে কিয় ইমান সময় আঘাত দিলে খাবা ছে মানুহে এনে নকয় মিছা কথাৰ ঠেং চুটি বুলি কালি হেডছাৰক মোবাইলটো বেয়া হোৱা বুলি ক'লোঁ সঁচাকৈ মোবাইলটো বেয়া হৈ থাকিল কি কৰোঁ শৰ্মাই এবাৰ মোক কিয় ফোন কৰিছিল শৰ্মাৰ ফোন আহিল ইফালে মোৰ মোবাইলটো বেয়া হৈ গ'ল এই গোটেই মাহটো এনেকেই পইচাবিলাক শেষ হ'ব অ' চান ৰ'বচোন ৰ'ব কঁঠাল গুটাক দেখিছিল কঁঠাল গুটিয়া নাই দেখা নাই চিনি পোৱা নাই এই কেৰাকানাক পালি তাৰ মই চকু শক্তি আনিম চকু ঘুকুটিয়াই দিবা অঁ কঁঠাল গুটিয়া এটা কাম কৰা দুদিনমান পিছত চকু ঘুকুটিয়াবা আগতে এটা কাম কৰাচোন মোৰ মোবাইলটো বেয়া হৈ গ'লে মোবাইলৰ দোকানলৈ যাওঁ ব'লা জলক জলক ব'লাচোন আহা অ' দাদা ভাল হ'ল দক হেমাৰি তামাম মেছেজ আহিছে হে কি হ'ল এইফালে আহকচোন আহক হে বুজিছি এতিয়া আপোনাৰ ঘৰত যাওঁ ঘৰত যাই তাতে ভালকৈ প্লেন প্ৰগ্ৰেম কৰি লওঁ লৈ পেলাই কৰিব লাগিব ঠিক আছে আহক ল আহক এই ছাতাৰ মাৰ অ' দাদা দোকান এই কৌটি টকাৰ কথা আছে বুজি নাপাই সোনকালে বন্ধ কৰ অ' দাদা উঠক ৰ'ব তেওঁ মোৰ লগত আহিছে তেওঁ ৰৈ যাব নহয় এ গুলি মাৰক হে এই একলা অৰ্ডিনাৰী মানুহৰ কথা ৰ'ব অৰি একলা বহুত কথা বুজছি না একলা আপোনাক বুজাবাৰ সময়ো নাই আপুনি বুজিবও নালাগে এইটো লওক আৰু ৰিক্সাত উঠি পেলাই গুচি যাওক ঠিক আছে আহক অ' দাদা বলক অ' ছাৰ আৰু তুমি ৰিক্সাতে আহি থাকা অঁ অ' ছাৰ ছাৰ ঘটনাটো কি মেছেজটো মতেতো হয়েই 1 কোটি টকা বহুজাতিক কোম্পানী এটাই অফাৰ কৰিছে আৰে হৈ হে চাওক দাদা মই আপোনাৰ মোবাইলটো ভাল কৰি নিদিলি আপুনিতো এই খবৰটো নাপলাকে হৈ গতিকে এই পইচা কিন্তু আকলাই খাব নোৱাৰে চাওক সঁচাকৈ যদি মই 1 কোটি টকা পাওঁ আপোনাক মই কিবা এটা দিম হে কিবা এটা দিম মানে অ' 200-300 টকা দিলি নহ'ব কিনো কথা কয় হে ডাঙৰীয়া ক'ত 1 কোটি আৰু ক'ত 200-300 টকাৰ কথা কয় বাৰু বাদ দিয়ক সেইবিলাক মোৰ বোধে এইটো ভুৱা মেছেজ যেনহে লাগিছে এ নহয় ভুৱা নহয় এটা মানুহে পাইছি নহয় হয়তো হয়ে বুজছি না এতিয়া যিটো প্ৰচেছত যাব লাগে সেইটোহে আচল কথা মই মাথা মাৰি আছো ৰ'ব বুজছি না আপুনি এইগিলা টেনশ্যন নলব এই টেনশ্যন হৈ গ'লেই নহয় বাপৰে 1 কোটি টকা আহা এই মই 5 মিনিটত আহি আছো হা শুনক আপুনি কিন্তু অলে নাযাব আৰু এই কথা কাকো কিন্তু নকব ঠিক আছে মই আহি আছো মনটো কিবা উগুল থুগুল লাগি গৈছে সঁচাকৈ যদি 1 কোটি টকা পাই যাওঁ তেতিয়াহ'লে এই মেকানিকজনক 5 লাখ টকা দি দিম তাৰপিছত গাড়ী এখন ল'ম 15 লাখ টকা দি তাৰপিছত লাহে লাহে গুৱাহাটীত এটা ফ্লেট ল'ম 50 লাখ টকা দেউতাক এবাৰ বাহিৰত চিকিৎসা কৰাবই লাগিব তাৰপিছত তাৰ পৰাই বাহিৰে মা দেউতাক লৈ তীৰ্থস্থান ভ্ৰমণ কৰাম
কাশী বৃন্দাবন মথুৰা সকলোতে ঘূৰাই দিম তাতো কমচে কম 5 লাখ টকা গুচি যাব হ'ল কিমান 5, 15, 20, 50, 70 ইফালে 5, 75 তাৰপিছত হৰমায়া আৰু মোৰ বিয়া 20 লাখ টকা খৰচ কৰি দিম হ'ল কিমান 95 লাখ টকা হাতত থাকিল 5 লাখ টকা 5 লাখ টকা এই 5 লাখ টকাত কিডাল হ'ব 1 কোটি টকাৰে একোডাল নহ'ব 2 কোটি পোৱা হ'লে ঘটনাটো কি বৰলাই মানুহজনক লৈ পটককৈ গুচি গ'ল কিবা ডাঙৰ কেছ আছে সৰ্দা ফাঁচ কৰিব লাগিব এটা কাম কৰোঁ বৰলাত তাকে যাম এই ৰ তোৰ বোলে মুৰ্গী বেমাৰ উঠিলে মানুহ মাতদাৰ কৰিবি আই তই পাগলা হৈছা মই পাগলা হোৱা নাই ৰ এই গৰমত এগলা কৰি মৰা কিয়া হে তই কি গম পাবি মই পুলিচৰ চাকৰি কৰিম পুলিচ য়েছ কেনাই কৰাই পুলিচৰ চাকৰি কৰি যা ই মোক ঠাট্টা কৰিলাক আজি মই হৰমাই মেডামক লগ ধৰিবাই লাগিব মই পুলিচৰ চাকৰি লৈহে এৰিম আৰু পুলিচত জইন কৰিম প্ৰথমে এই দালিক গ্ৰেপ্তাৰ কৰিম জয় হিন্দ সেই আছা মাহ দিনৰ ভিতৰত পায়ে যাম এই পইচা খামেই মই কি ক'লে পইচা আপুনি খাব মেছেজ আহিছে মোৰ মোবাইলত আপুনি পইচা খাব চাওঁ মোৰ মোবাইল দিয়ক এ নেওকে আপোনাৰে মোবাইল এইটো আৰু হেৰি পইচা মই আকলাই খাম হে পইচাটোতো আপোনাৰ একাউণ্টতে সোমাব তাৰমানে এমাহৰ ভিতৰত মই 1 কোটি টকাৰ মালিক হ'ম বৰলাই 1 কোটি টকা পাব সেইকাৰণে এই মানুহটোৰ লগত বৰলাই তাৰমানে কথাটো হ'ল কি হ'ল তোমাৰ তুমি এনেকে কাকো নুসুধাকে সোমাই আহিছা যে ঐ কোনিয়ে তই কি কুনিয়াই মই ৰিক্সা ড্ৰাইভাৰক লাগি যে 50 টকা দিলাক 5 লাখ আৰু ৰ'ব 1 কোটি টকা ক'ত পালা মই যদি ভাগ নাপাম ডাইৰেক্ট থানা দিব না নাই কওক মোৰ ভাগটো আৰে তুমি ইমান চিঞৰিছা কিয় আমি বেলেগ কথাহে পাতি আছো তুমি যোৱা এতিয়া যোৱা নাযাওঁ গাক মই কেরফার বড়লাই মোর এই অবস্থা করলাক বন্ধু মোর এই অবস্থা করছে তো বান্দার সাই থাকতো তাইও তখন ফোক মই বিছনার বে নাইম বানোরা করি আছো র কালি মানে বারো ঠান্ডা লিয়াই ফার্স্ট হইছা না গুড়ি বাড়ি দিবে বান্দার এই ঠিকঠাক দেখো বুঝছা না বেশি অস্তারি মারবা নালগে নাম টিভি দই মুখ সৰুকালৰ বন্ধু হৈ পেলাই তই মোক এনাই কৰিলি তই মোক এনাই কৰিবি বুলি ভাবা নাছিলো বৰলাৰ কথাটো বেলেগ দেচোন সি এখন আমাৰ কটলা গুচি গাঁৱৰো নহয় কিন্তু তই আৰু মইতো এখন গাঁৱত সৰু বেজাগাৰ হৈছো কালি মোক 12 কিলোমিটাৰ খোজ কাঢ়িছে জানা না এইফালে নাকানবি আই নাম চুই তই মোক হাতত এটা টকা নাছিল জানা না ৰিক্সা বা চিটি বাছত আহিবাক গেলিও
ক'লা নামটো বিটাইব ৱাই খালি মোক তন্তে আয়ো কথাটো বেয়াই হ'ল নেকি বৰক যে কথাটো ক'ব লাগিব হেই 50-50 কৰিম বুলি ডিচিশ্যনটো লৈছিলোহে মাত্ৰ আহিল নহয় এটা উপাতে হেৰি সানকে কথা নকব দক সানকে নকব দস্তুৰ মত ছাৰৰ মোবাইলত মেছেজটো আহিছে আপোনাৰ মোবাইলতো অহা নাই ভাগ্য ভাল ছাৰে আপোনাক এটা ভাগ দিম বুলি কৈছে মই হলো তাক তাক নিদিলো হয় এই উপাতে যাই পে পুৰি হেগলা বেছি লেকচাৰ নিদিব ৰ'বচোন ৰ'বচোন চাওক ওপৰতে অহা পইচা দৰকাৰ হ'লে ভাগ কৰি ল'ম কিন্তু কথাটো হ'ল এই কথাটো যাতে বেলেগে গম নাপায় সেই কথাটোহে চিন্তা কৰিব লাগে 30 লাখ টকা আপোনালোক দুজনে পাব তাৰমানে 60 লাখ টকা বাকী মই যেতিয়া মালিক 40 লাখ টকা মোৰ কথা ইমানেই কথা যাতে লছ নহয় ইমান টাকাৰ খেলা চলি আছে দালি 30 লাখ টাকা পাব ইমান টাকা আহিল ক'ৰ পৰা ডাকাইত কৰিছি নহয় গুপ্তধন পাইছি ইমান টাকা কেৰ পাই এনেই এৰি দিম বাৰু এতিয়া আচল কথালৈ আহোঁ আজিৰ ভিতৰত 1,25,000 টকা সিহঁতক দিব লাগে অঁ ক'ত পাবা 40% মই দিম মোৰতো মই দিমেই অঁ মই ক'ৰ পৰা দিম দক 30% দিবা নৰা আৰু 30 লাখ টকা লাগে 30% ময়ো দিম